কথা হৈছে কি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ওচৰত কোনদিনখন মই তেওঁৰ ওচৰত গৈছোঁ ফোন কৰিছোঁ তেওঁ আজি বলিষ্ঠ মুখ্যমন্ত্ৰী বা কোনদিনা কিবা কামৰে কাৰণে হওক কিবা ঠিকা বিচাৰি হওক কিবা বিচাৰি কেতিয়াবা যোগাযোগ কৰিছোঁ নেকি তেখেত জানে তেখেতে মোক ভালকৈ জানে এটা সময়ত আমি একেটা দলত আছিলোঁ তেওঁ মোৰ ওচৰৰ পৰা মোক পাইছে কিন্তু মই 20 বছৰে মই কংগ্ৰেছৰ টিকেট বিচাৰিলোঁ মই নাপালোঁ তথাপিও মই কংগ্ৰেছৰ ঝাণ্ডা লৈ মই আজি মই আগবাঢ়ি আছোঁ আৰু কাম কৰি গৈ আছোঁ এটা কথা ঠিক কংগ্ৰেছ কৰিছোঁ কংগ্ৰেছৰ দল কৰিছোঁ আদৰ্শ লক্ষ্য আদৰ্শক নিষ্ঠা সততাক লৈ মই কংগ্ৰেছ কৰিছোঁ মই কি পাইছোঁ কি নাপায় কোনোদিন কিন্তু মই বিচলিত হোৱা নাই কোনোদিন মই যোৱাও নাই আৰু 4 বছৰ 4বাৰকৈ মই যে নাপালোঁ 20 বছৰ যে নাপালোঁ তথাপি কংগ্ৰেছ কৰি আছিলোঁ আৰু এইবাৰ কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সে 11 নং শোণিতপুৰ লোকসভা সমষ্টিত মোক টিকেট প্ৰদান কৰিছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তুলক মন্তব্য কিয় কৰিবলগীয়া হৈছে কিয় ভয় খাইছে মই যেন সাধাৰণ ব্যক্তি কিয় ভয় খাইছে নাপায় নহয় তেওঁ তুলক মন্তব্য কৰিবৰ কাৰণে কি কথা ক'ব বিচাৰে তেখেতে মোক কিনা বেছি কৰিব পাৰিব নেকি সেই বিধৰ মই প্ৰেমলাল গঞ্জু নহয় মোৰ সততা আছে মোৰ এখন মন আছে ৰাইজৰ কাম কৰিব পৰা গতিকে মই বিক্ৰী কেতিয়াও নহওঁ এই কথা তেওঁ মনৰ পৰা ওলাই দিওঁ আৰু তেখেতক আজি আপোনাৰ যোগেদি মই ক'ব বিচাৰিছোঁ এই তুলনা মন্তব্য মোক নকৰিব এই বন্ধ কৰক সদায় তেখেতে নিৰ্বাচন আহিলে মাইণ্ড গেমটো খেলি দিয়ে মানুহ ফটকেইটো কৈ দিয়ে সেইটো কৈ দিয়ে নাপায় কথা ক'ব কি আজি মই চাহ জনগোষ্ঠী আদিবাসী পৰা আহিছোঁ কাৰণে আজি কি মোক আণ্ডাৰষ্টেণ্ডিং কৰিব বিচাৰিছে তেখেতে আণ্ডাৰষ্টেণ্ডিং কৰিছে নেকি মোক কি মই নিৰ্বাচন খেলিব নালাগে নেকি কিয় ভয় খাইছে মোক মই সাধাৰণ ল'ৰা মই ৰাইজৰ মাজত সোমাইছোঁ ৰাইজে মোক আঁকোৱালি লৈছে গতিকে এই আণ্ডাৰষ্টেণ্ডমেণ্টটো মোক কৰিব নালাগে মোক গতিকে তেখেতক মই মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ এই তুলনা মন্তব্য বন্ধ কৰক আৰু কোনো দিনেই যিমানে ফোন নকৰক কিমানে কোনো দিন মই কংগ্ৰেছ দল মই ত্যাগ মই যিমানলৈকে মই জীয়াই থাকোঁ কংগ্ৰেছৰ ঝাণ্ডা লৈ পেলাই মই জীয়াই থাকিম মোৰ আদৰ্শ কৈছে মোক কংগ্ৰেছে মোক স্বাধীনতা দিছে মোক সংবিধান দিছে এই সংবিধান লৈ পেলাই মই জীয়াই আছোঁ ধন্যবাদ ৰঞ্জিত দত্তই কিছুদিনৰ আগতে কৈছে যে ভূপেন বৰাই আপোনাক পলিটিকেল মাৰ্ডাৰ কৰিছে ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে আপোনাক শেষ কৰিবলৈ কি ক'ব আপুনি ৰঞ্জিত দত্তৰ বিষয়ে আপুনি বৰ্তমানলৈকে সৰব দেখা পোৱা নাই কি ক'ব ৰঞ্জিত শুনক মই ৰঞ্জিত দত্ত ডাঙৰীয়া মোৰ দাদা হয় তেওঁক এটা কথা মই ক'ম আজি তেওঁ দাদা হয় তেওঁক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু এইটো পলিটিকেল মাৰ্ডাৰ নহয় ভূপেন বৰা ডাঙৰীয়াই অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া CLP আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ মানে যুৱ মানে সাংসদ গগৈ ডাঙৰীয়া মিলি মোক এবাৰ কংগ্ৰেছে মোক ছেক্ৰিফাইচ দিছে মোৰ কাম কৰা এটা মূল্য দিছে এইটো মোক মানে তেওঁ কি কৈছে এইটো কি কৈছিলে মাৰ্ডাৰ কৰিছে মই এটা কথা মই কওঁ আজি পলিটিকেল মাৰ্ডাৰ কোন হ'ল আজি অসমৰ এজন নেতা অসমৰ চাহ জনগোষ্ঠীৰ নেতা আজি পল্লৱ লোচন দাস ডাঙৰীয়া তেওঁ আজি নেতা হয় তেওঁ ৰানিং তেওঁ MP আছিলে তেওঁক আজি পলিটিকেল মাৰ্ডাৰ কৰা হৈছে আজি তেওঁ 26লৈকে তেওঁ আজি MLA আছিলে আজি ৰঞ্জিত দত্ত দাদা 26লৈকে তেওঁ MLA আছিলে আজি পলিটিকেল মাৰ্ডাৰ কোনে কৰিছে আজি পল্লৱ লোচন দাসক এই পলিটিকেল মাৰ্ডাৰ কৰা হৈছে আজি মোৰ বন্ধু আপোনালোকে জানে মোৰ বন্ধু অশোক ভট্টৰায় এখন মোৰ সতীৰ্থ আছিলে তেওঁ গোৰ্খালীৰ পৰা গৈছে অশোক ভট্টৰায় আজি টিকেট বিচাৰি আছিলে আজি টিকেট বিচাৰিছিলে ঋতুপৱন শৰ্মা ডাঙৰীয়া ইয়ং চাঙক কোনে আজি পলিটিকেল মাৰ্ডাৰ কৰিছে তেখেততো 26লৈকে তেওঁ MLA আছিলে ইয়ং জেনেৰেশ্যন তেওঁ পলিটিকেল মাৰ্ডাৰ কৰা নাই এই কথাটো কিয় তেওঁ নকয় ডাঙৰীয়াই কৰিছে এইটো বস্তুটো মোকতো আজি তেওঁ কৈছে যে আজি মানে ভূপেন বৰাই মোক সন্মান দিছে ইমান বছৰ টিকেট বিচৰাৰ বিনিময়ত আজি মোক সাংসদৰ টিকেট প্ৰদান কৰিছে এইটো মোক সন্মান দিছে গতিকে পলিটিকেল মাৰ্ডাৰ কোন হ'ল আজি পল্লৱ লোচন দাস নিচিনা আজি এটা অসমৰ এটা জনপ্ৰিয় চাহ জনগোষ্ঠীৰ নেতা তেওঁ ৰানিং তেওঁ MP থকা কাৰণে তেওঁ টিকেটটো কটা হ'ল গতিকে পলিটিকেল মাৰ্ডাৰ কোনে কৰিছে এই চাই ল'লে হ'ল আজি ৰঞ্জিত ডাঙৰীয়া আজিতো 26লৈকে তেওঁ MLA আছিলেই তো তাত জলদৰ পটপকৈ ওলাই আছে ন কোনে কাক পলিটিকেল মাৰ্ডাৰ কৰিছে